নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনাৰ যিখন পেন কাৰ্ড এই পেন কাৰ্ডখন কিন্তু আপুনি আপডেট কৰিব লাগিব আৰু সেই আপডেটৰ প্ৰচেছ বা আপোনালোকে কেনেকৈ আপডেট কৰিব লাগিব কি আপডেট কৰিব লাগিব এই গোটেই সবিশেষ মই কিন্তু আপোনালোকক এই ভিডিঅ'ৰ থ্ৰুত দেখাব লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। পেন 2.0 আপডেট এইটো অতি গুৰুত্বপূৰ্ণ আপোনালোকে কৰিব লাগিব। কৰিবৰ কাৰণে আপোনালোকে এতিয়া বৰ্তমান ফ্ৰী অফ কষ্ট হৈ আছে। গতিকে আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে সেই আপডেট কৰিব পাৰিব আৰু আপোনাৰ বাই পোষ্টত আপোনালোকৰ পেন কাৰ্ডখন আহিব। আন এটা পেন কাৰ্ড আপোনালোকৰ এতিয়া বৰ্তমান যিটো পেন কাৰ্ড আছে সেইটো থাকিব, কিন্তু সেইখন আপোনালোকৰ সেইখনৰ বিনিময় আৰু এখন আহিব আপোনালোকৰ পোষ্টত বাই পোষ্টত। আপোনালোকে সেইখন পাবৰ কাৰণে এতিয়া কিন্তু ফ্ৰী অফ কষ্ট হৈ আছে। গতিকে আপোনালোকে অতি সোনকালে আপোনালোকৰ পেন কাৰ্ডখন আপডেট কৰি লওক আৰু আপডেট কৰিবৰ কাৰণে প্ৰচেছটো মই জনাই দি আছোঁ। আপোনালোকে কি কৰিব, এইটো যিটো লিংক যিটো আছে মই ডিছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা আপোনালোকে এই পেজলৈ আহিব। টেক্স ইনফৰমেশ্যন নেটৱৰ্ক অফ ইনকাম টেক্স ডিপাৰ্টমেণ্ট যিটো আছে এই পৰ্টেললৈ আহি আপোনালোকে ইয়াত আপোনালোকৰ পেন কাৰ্ড আৰু এটা কথা মাজত আপোনালোকক কৈ দিব বিচাৰিছোঁ, যিসকলে নতুন পেন কাৰ্ড বনোৱা নাই সেইসকলে ইয়াৰ থ্ৰুতে পেন কাৰ্ড বনাব। আপোনালোকে যাতে 2.0 অট'মেটিকলি আপডেট হৈ আহিব। আৰু যদি আপোনালোকে ঘৰত অলৰেডি বনোৱা আছে, বনোৱাটো আপোনালোকে কি কৰিব লাগিব, বনোৱাটো আপোনালোকে ইয়াত পেন কাৰ্ড নম্বৰ দিব। পেন কাৰ্ড নম্বৰ যেনেকৈ মই দি আছোঁ পেন কাৰ্ড নম্বৰ ইয়াত দিব আৰু ইয়াত আধাৰ নম্বৰ দিব আৰু তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত চাব, ইয়াত যিটো চাওক DOB আছে, আপোনালোকৰ মান্থ আছে আৰু ইয়াৰ আছে, এইটো আপোনালোকৰ দি ল'ব। তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াত টিক কৰিব লাগিব আপোনালোকৰ। ইয়াত টিক কৰি আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াৰ লেংগুৱেজটো চিলেক্ট কৰিব লাগিব আৰু ইয়াত কেপচা যিটো আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব লাগিব। মই আগত ফিল আপ কৰি লৈছোঁ পেন কাৰ্ড আৰু আধাৰ নম্বৰ দি লৈছোঁ আৰু মোৰ মান্থ আৰু ইয়াৰটো মই দি লৈছোঁ পেন কাৰ্ডত যিমতে আছে। গোটেইবোৰ হৈ যোৱাৰ পাছত আপোনালোকে ছাবমিট বক্সত ক্লিক কৰিব। ছাবমিট কৰাৰ পাছত ইয়াত ওৱান টাইম পাছৱৰ্ড এটা আপোনালোকৰ ইমেইলত আৰু মোবাইল নম্বৰ যিটো লিংক দিছিলে সেই মোবাইল নম্বৰ লিংক কৰা আছিলে, যিটো আপোনালোকৰ পেন কাৰ্ড বনোৱাৰ সময়ত যিটো মোবাইল নম্বৰ আপডেট কৰিছিলে সেই মোবাইল নম্বৰ এটা OTP যাব। আপোনালোকে কণ্টিনিউ উইথ KYC যিটো আছে তাত ক্লিক কৰিব লাগিব। মই ক্লিক কৰি আছোঁ। চাওক মোৰ OTP চেণ্ড হৈ গ'ল। মোৰ যিটো নম্বৰ মোৰ দিয়া আছিলে সেই মোবাইল নম্বৰ OTP চেণ্ড হৈছে আৰু ইয়াত OTP মই দি লৈছোঁ। আপোনালোকে OTP দি ল'ব। দিয়াৰ পাছত আপোনালোকে ছাবমিট বক্সত ক্লিক কৰিব আৰু যদি আপোনালোকৰ সেই OTP পোৱা নাই ৰিজেনেৰেট কৰিবৰ কাৰণে আপোনালোকে ইয়াত ৰিজেনেৰেট OTP ক্লিক কৰিব লাগিব আৰু কৰি চেম প্ৰচেছ কৰিব লাগিব। মই ছাবমিট কৰি লৈছোঁ। কৰাৰ পাছত ইয়াত চাওক লিখা আছে ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত চাওক আপোনালোকৰ মোবাইল নম্বৰ যিটো দিয়া আছিলে ইয়াত অলৰেডি দিয়া আছে আৰু ইমেইল ID যিটো দিয়া আছে সেইটো ইয়াত দিয়া আছে অলৰেডি। আৰু তলত লিখা আছে চাওক, আপোনালোকৰ যদি মোবাইল নম্বৰ আৰু আধাৰ নম্বৰটো আপডেট কৰিব বিচাৰে সেই ক্ষেত্ৰত আপোনালোকে য়েছ ক্লিক কৰিব। কৰি আপোনালোকে ইয়াত মোবাইল নম্বৰটো আৰু নিজৰ ইমেইল IDটো ইয়াত দি দিব। মই আপডেট কৰিব লাগে যিহেতু মই দি আছোঁ, মোৰ মোবাইল নম্বৰ ইয়াত দি দিম আৰু ইয়াত মোৰ ইমেইল IDটো দি দিম। আপোনালোকে দি দিব। দিয়াৰ পাছত আপোনালোকে ছাবমিট বক্সত ক্লিক কৰিব। আপুনি যিটো মেইল দিছিলে বা মোবাইল নম্বৰ দিছিলে সেই মোবাইলত এটা OTP যাব আৰু ইমেইলত এটা OTP যাব। সেই দুটা OTP আপোনালোকে কি কৰিব লাগিব, ইয়াত ইমেইলত ফিল কৰিব ইমেইলৰটো আৰু মোবাইল নম্বৰটো মোবাইল ফিল কৰিব, তাৰপিছত ভেলিডেট কৰিব। আপুনি OTP ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ আহিব ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট। তললৈ স্ক্ৰল ডাউন কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডত যিমতে আপোনালোকৰ এড্ৰেছ থাকিব সেইমতে আপোনালোকৰ এড্ৰেছ ইয়াত অট'মেটিকলি লৈ ল'ব। যদি কিবা সলনি কৰিবলগীয়া আছে তেনেহ'লে আপোনালোকে এইবিলাক বক্স যিবিলাক আছে এইবিলাক বক্সত আপোনালোকে আপোনালোকৰ নিজৰ এড্ৰেছখিনি দিব পাৰিব। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকৰ যিটো আপোনালোকৰ যিমতে আপোনালোকৰ আধাৰ কাৰ্ড আছে সেইমতেতো হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত ভেৰিফাই ক্লিক কৰিব। ভেৰিফাই ক্লিক কৰাৰ লগে লগে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত চাওক জেনেৰেট এণ্ড ছেভ প্ৰিণ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব খন্তেক সময় ৰৈ দিয়াৰ পাছত আপোনালোকৰ ৰিচিপ্ট জেনেৰেট হ'ব। ইয়াত লিখা আছে চাওক থেংক ইউ ফৰ ইউজিং অনলাইন এড্ৰেছ আপডেট ফেচিলিটি, সেইটো আপোনালোকৰ হৈ গ'ল। আৰু ইয়াত চাওক ইয়ৰ এড্ৰেছ আপডেট ৰিকুৱেষ্ট ছাকচেছফুলি একচেপ্টেড আৰু আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্ট নম্বৰ যিটো আছে সেইটো নম্বৰটো ওলাই গ'ল। আপোনালোকে এই ৰিচিপ্টখন যিখন আছে এইখন আপোনালোকে ডাউনলোড কৰি এইখন চাওক ইয়াত অলৰেডি ওলাই পৰিছে। এইখন আপোনালোকে প্ৰিণ্ট কৰি ছেভ কৰি আপোনালোকে থ'বৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ইয়াত ডাউনলোড এটা অপশ্যন আছে, তাত ইয়াত ডাউনলোড কৰি আপোনালোকে ইয়াত থৈ দিব পাৰিব। এইটো থৈ দিব আৰু ইয়াৰ পৰা আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ বাই পোষ্টত আপোনালোকৰ যিটো কাৰ্ডখন আহিব এই কাৰ্ডখন আপোনালোকে আহি পাইছে নে পোৱা নাই, সেইখিনি আপোনালোকে গোটেই তথ্যখিনি আপোনালোকে পাই যাব। তো বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ'ৰ থ্ৰুতে কিবা শিকিব পাইছে বা কিবা জানিব পাইছে তেনেহ'লে মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেকৈ আৰু ভাল আহি থকা ভিডিঅ'খিনি আপোনালোকে পাবৰ কাৰণে।
আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ চাই আছে ভিডিঅ' মই বাৰ আপোনালোকক ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে ভিডিঅ' চাই কিন্তু আপোনালোকে কোনো ধৰণৰ কমেণ্ট বা তেনেকৈ আপোনালোকে লাইক নকৰে। প্লিজ মোক লাইক কৰিলেহে মই আৰু মোৰ উৎসাহ জাগিব আৰু মই ভিডিঅ' বনাবৰ কাৰণে মানে মোক ভাল লাগিব। গতিকে আপোনালোকে প্লিজ মোৰ ভিডিঅ' চালে আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেনেকৈ আৰু ভাল ভিডিঅ' পাবৰ কাৰণে। ধন্যবাদ বন্ধুসকল, আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।